নমস্কাৰ আপোনালোকে চাই আছে কৃষি জাগৰণ অসম দৰ্শকসকল আজি মই উপস্থিত আছো ধেমাজি জিলাৰ নীলখ হলখনিত আৰু ইয়াত আমি এখন কুঁহিয়া খেতিৰ ফাৰ্ম দেখিবলৈ পাইছো ইয়াত কুঁহিয়া খেতি কৰিছে কৃষকসকলে ইতিমধ্যে অৱশ্যে কুঁহিয়া খেতি চপাইছে কৃষকসকলে আৰু আমি তেওঁলোকে এবাৰ খেতিত কেনেকুৱা ধৰণৰ খেতি কৰি কিমান উপাৰ্জন কৰিলে খেতি কৰি কেনেকৈ লাভান্বিত হ'ব পাৰে আৰু চনপৰা বা আমাৰ অলাগতিয়াল কিছুমান মাটি থাকে মাটি চনপৰাই ৰাখে আমাৰ কৃষকসকলে তেনেকুৱা মাটিত কুঁহিয়া খেতি কৰি কেনেকৈ উপাৰ্জন কৰিব পাৰিব স্বাৱলম্বন হ'ব পাৰে আদি বিষয়ৰ ওপৰত আমি আলোচনা কৰিম আৰু এই সন্দৰ্ভত আমি কথা পাতিবলৈ চেষ্টা কৰিম আমি তিনিজন কৃষক আছে কুঁহিয়া খেতি কৰা কৃষক আৰু তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম দৰ্শকসকল আমি কথা পাতিম কুঁহিয়া খেতিৰ বিষয়ে আমাৰ ইয়াত উপস্থিত আছে কৃষক প্ৰেমেধৰ বৰুৱা তেওঁৰ পৰা দুটামান কথা জানিবলৈ চেষ্টা কৰিম দাদা কুঁহিয়া খেতিলৈ আপুনি কেতিয়াৰ পৰা হয় আপোনালোকে ইমান বেকৰ জেগাত আহি নিউজ চেনেল অহাৰ কাৰণে আমাৰ বহুত ধন্যবাদ আমি বহুত দিনৰ পৰা কৰি বহুত মানে প্ৰায় 10 বছৰমান হৈছে আমি কৰি থকা মানে কিমান কেনেকুৱা লাগিছে কুঁহিয়া খেতি কৰি বৰ্তমানতো আমি ভালে পাইছোঁ ধুনীয়া হয় আমাৰ ফলাফল ভাল পাওঁ এবিঘা মাটিত আমি প্ৰায় 7 পৰা 8-9 কুইণ্টেললৈকে পাওঁ হয় এবিঘা মাটিত হয় আমাৰতো ধান খেতি কৰিলেতো ইমান কেতিয়াও ইমান সম্ভৱ নহয় নহয় আমি যি অবাদী মাটিত কৰিছোঁ কুঁহিয়া খেতি হয় নদীৰ কাষত ধৰি লওক জানৰ কাষত তাত ধান একেবাৰে কম ওলায় কুঁহিয়া খেতিত আমি যথেষ্ট লাভৱান হৈছোঁ এই ক্ষেত্ৰত কি জাতৰ কুঁহিয়া খেতি কৰিছিলে আমি এইবিলাক জাতবিলাক এনেই ৰঙা জাত এটা আছে সেইটো খাগৰি কুঁহিয়া আতি কুঁহিয়া আৰু এটা আছে এইটো হেৰি পিঁয়াজী কুঁহিয়া মানে তিনিটা জাতৰ এনে ইয়াৰ ভিতৰত কোনটো ভাল বুলি ভাবে আপোনালোকে এই পিঁয়াজী কুঁহিয়াটো ভাল আৰু ৰসটো বেছি ওলায় কুঁহিয়াটো অলপ শকত হয় ৰঙা কুঁহিয়াটো অলপ চাইজটো সৰু হয় যদি আমাৰ কৃষকে যদি এই পিঁয়াজী কুঁহিয়াটো যদি কোনো আগ্ৰহী কৰিব বিচাৰে এই বস্তুটো ক'ত পাব এই বস্তুটো আমি আনিছিলোঁ হেৰি চিমেণ্ট চাপৰিৰ পৰা আনিছিলোঁ সেইটো জেগাতে বেছি আছে কিন্তু আমাৰ লগতো যোগাযোগ কৰিলে পাব কিন্তু এই বছৰ আমি খেতিটো উঠাই দিছোঁ আকৌ অহা বছৰ আকৌ এই জেগাতে কৰিম নতুনকৈ কৰিম আমাৰ ইয়াত যিহেতু 3 বছৰ 4 বছৰ হৈ গৈছে খেতিটো উঠাইছোঁ আকৌ নতুনকৈ কৰিম কিমান বিঘা মাটিত আপোনাৰ এতিয়া কুঁহিয়া খেতি কৰিছে আমি ইয়াত প্ৰায় 15 বিঘামান খেতি কৰিছোঁ আমি 5জনে কৰি আছোঁ একেলগতে হয় আকৌ মানে আমাৰ বিশেষকৈ গৰু আমনিৰ কাৰণে আমি বেয়াখন একেলগতে মাৰি 5জনে কৰিছোঁ মানে সেইকাৰণে নহয় নিশ্চয় এটা গুৰুত্বপূৰ্ণ কথা আমাৰ অসমতো উদঙীয়া গৰু সমস্যাটো আছেই আৰু আমি এই সন্দৰ্ভত আৰু এজন আমাৰ দাদা আছে তেওঁৰ লগত কেইটামান কথা পাতিবলৈ চেষ্টা কৰিম আপুনি কুঁহিয়া খেতিলৈ জড়িত হয় কিমান দিনৰ পৰা কুঁহিয়া খেতি কৰি আছে আমি শ্ৰী তীৰ্থ বৰুৱা আৰু দিলীপ ভৰুৱা আৰু মোৰ নাম হৈছে মোহন আমি 3জনে প্ৰায় 15 বছৰেই হ'ল মানে কুঁহিয়া খেতি কৰা বিশেষ প্ৰায় তেনেকৈ উপকৃতও হ'ব পৰা নাই কাৰণ আমাৰ জেগাবিলাক হৈছে বাম গতিকেলৈ এবছৰে মাত্ৰ উপকৃত হৈছিলোঁ বিঘাত প্ৰায় 7-8 কুইণ্টেল পাইছিলোঁ 2 বিঘা কৰিছিলোঁ মই ঠিক 90 টিং পাইছোঁ কিমান বিঘা মাটিত কৰিছিলে 2 বিঘা 3জনে লগ হৈ 2 বিঘা মাটি নহয় মই অকলে কৰিছিলোঁ মানে ধৰি লওক 2 বিঘা আৰু দিলীপ ভৰুৱাই 3 বিঘা তীৰ্থ বৰুৱাই কৰিছিলে 2 বিঘা মই মোৰ 2 বিঘাতে পাইছিলোঁ মানে 90 টিং হয় আমাৰ এতিয়া আমাৰ অসমত এতিয়া এনেকৈ অবাদী মাটি বহুত পৰি আছে এই ক্ষেত্ৰত আমাৰ যুৱক যুৱতীসকলে কুঁহিয়া খেতি কৰিলে লাভান্বিত হ'ব বুলি ভাবেনে ভাবোঁ নিশ্চয় কাৰণ কুঁহিয়া খেতিটো বেছি কষ্টও নাই আৰু প্ৰায় 2 এবাৰ নিয়নি কৰি দিলে আপোনাৰ ৰোৱাৰ পিছতে উপকৃত হ'ব পাৰি প্ৰায় বিঘাত 8-9 কুইণ্টেল মানে গুড় পোৱা যায় কুঁহিয়া খেতি মানে প্ৰথম এজন কুঁহিয়া খেতিকে প্ৰথম মন কৰিবলগীয়া কথাকেইটা কি বুলি ভাবে আপুনি বিশেষ মানে আগটো পচাই পুলিটো ৰোৱাই মানে কৰ্তব্য যদি পুলিটো ভালকৈ বাচে এবিঘা মাটিত প্ৰায় 8 কুইণ্টেল 9 কুইণ্টেল উপাৰ্জন হয় বিশেষ মানে পুলিটো মেইন বচাই ৰাখিব পৰাটোৱেই ব্যক্তিজনৰ মানে কৰ্তব্য মেইন কাম মই আৰু এটা কথা আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যে আমাৰ কুঁহিয়া খেতি কৰোঁতে মানে আপোনাৰ মাটি চহোৱাৰ পৰা আৰম্ভ কৰি মানে কুঁহিয়া কটালৈ বা গুড় প্ৰস্তুত কৰালৈকে এবিঘা মাটিত কেনেকুৱা ধৰণৰ খৰচ হয় আৰু আপোনাৰ উপাৰ্জন কেনেকুৱা ধৰণৰ হয়
খৰচটো বিশেষ নিজে কৰিব পাৰিলে বিশেষ ইমান খৰচ নহয়, কাৰণ হাজিৰা আজিকালি হৈছে 400 টকা, কাৰণ 400 বা 500 টকা এজন মানুহ হাজিৰা লগাবলৈ হ'লে। গতিকে নিজেও থাকি বা তাৰ লগতে 2-এজন হাজিৰা লগাই বিশেষ চাফ চিকুণ কৰি থাকিলে মানে উপকৃত হ'ব পাৰি। নিশ্চয়। আৰু এনেত আমাৰ আৰু এজন কৃষক উপস্থিত আছে, আমি তেওঁৰ পৰা দুটামান কথা জানিবলৈ চেষ্টা কৰিম। কুঁহিয়াৰ খেতি মানে প্ৰথমৰ প্ৰস্তুতিৰ পৰা একেবাৰে শেষলৈ দুটামান কথা কওঁ। এতিয়া কুঁহিয়াৰ খেতিৰ বিষয়ে আমি মাটিডোখৰ মানে ভালকৈ চহাই ল'ব লাগিব। চহাই লৈ আমি প্ৰায় 8 ইঞ্চিমান মানে নলা কৰিব লাগিব। নলা কৰি আমি তলত ধুনীয়াকৈ মানে জৈৱিক সাৰ দি কুঁহিয়াৰটো মানে কুঁহিয়াৰ পুলি মানে সেইবিলাক পচাই ধুনীয়াকৈ গজালি মাৰিব লাগিব। গজালি মাৰিবলৈ দিয়াৰ পিছত আমি সেই নলাটোত আমি ৰুই দিব লাগিব। ৰোৱাৰ পিছত এটা পুলিৰ পৰা এটা পুলি দূৰত্ব কিমান হ'ব লাগে? 1 মিটাৰ নালাগে। এটা পুলিৰ পৰা এটা পুলি দূৰত্ব মানে প্ৰায় 2 ফুট 2 ফুটৰ হেৰিত হ'লে হৈ যায়। 2 ফুটৰ মানে 2 ফুট দূৰত্বত এটা পুলি ৰোপণ কৰিব লাগে। আৰু আপোনাৰ যিবিলাক শাৰী হ'ব, শাৰীবিলাকৰ মাজত কিমান দূৰত্ব হ'ব লাগে? শাৰীবিলাকত আমাৰ প্ৰায় ইয়াত এতিয়া কিমান 2 ফুট মানে আছে নেকি, 1 মিটাৰমান আছে। মানে শাৰীটোৰ মাজত শাৰী অলপ বহল হ'লে ভাল হয় নেকি? বেছি বহল হ'লে ভাল নহয়, মানে বেছি বহল হ'লে কুঁহিয়াৰটো পৰি যাবলৈ চেষ্টা কৰে, কিন্তু অলপ ঘন হ'লে মানে কুঁহিয়াৰটো পৰিবলৈ সুবিধা নাপায়, মানে সেইটো কাৰণে সুবিধা হয় অলপ ঘন হয়। কুঁহিয়াৰ কেনেকুৱা ধৰণৰ মাটি ৰোৱা হয় আৰু কোনটো সময়ত ৰোপণ কৰা হয়? এতিয়া আমি ধৰ কুঁহিয়াৰটো প্ৰায় এপ্ৰিল মে' মাহত ৰুব লাগে। মাটিবিলাক কেনেকুৱা ধৰণৰ মাটি? দ মাটি বা পানী নোহোৱা মাটি, বাম মাটি? মানে বালি হ'লেও হয়, আলুতীয়া হ'লেও হয়, বাম মাটি লাগে। পুলি ৰোৱাৰ পৰা কিমান দিনৰ মূৰত মানে কুঁহিয়াৰ কাটিব পৰা হয়? কিমান মাহ হ'ব? 6 মাহমান লাগে। আৰু এবিঘা মাটিত এনে যদি ভাল হয় কিমানমান কুঁহিয়াৰ মানে কিমানমান টকা উপাৰ্জন কৰিব পৰা হ'ব? প্ৰায় এবিঘাত 40-45 ইমানটো পোৱা হয়। 40-45 হাজাৰ মানে এবাৰ খেতি কৰাৰ পাছতে ই কিমান বছৰলৈ থাকি যাব পাৰে? এইটো এই খুলিটোৰ লগত কথা। খুলিটো আপোনাৰ অলপ দ কৰিলে সি 5-6 বছৰ যায়। আপোনালোকৰ কিমান বছৰ? আমি 4 বছৰলৈকে খাইছোঁ। হেৰি কৰিছোঁ এবাৰ ৰোৱাৰ পিছত 4 বছৰলৈকে আমি মানে তাক কাটিব পৰা হেৰি এটা হৈছিলে আমাৰ 4 বছৰ। মাজে মাজে চাফ চিকুণ কৰিব লাগিব, সাৰ পানী যোগান ধৰিব লাগিব। প্ৰতি বছৰে মানে কুঁহিয়াৰটো কাটি চাফ চিকুণ কৰি মানে একেবাৰে কাটি দিব লাগিব। একেবাৰে কাটি কিনে আকৌ চাফ চিকুণ কৰিব লাগে। চাফ চিকুণ কৰিলে সেনেকৈ মানে প্ৰতি বছৰ হৈ থাকে। আপোনাৰ যি কুঁহিয়াৰ মানে উৎপাদন কৰে, কুঁহিয়াৰ পৰা গুড় প্ৰস্তুত কৰে, এই গুড়সমূহ ক'ত বিক্ৰী কৰে আৰু বৰ্তমান ইয়াৰ দাম কেনে, এই বিষয়ে আমাৰ অকণমান কওক। আমি আগত কুঁহিয়াৰটো কৰিছিলোঁ, আগত বাৰু অলপ কুঁহিয়াৰ গুড়টো অলপ বেছি ওলাইছিল। এইবাৰ আমাৰ অলপ মানে কিছুমান গৰুৱে আমাৰ লোকচান কৰাৰ পৰা আমাৰ কুঁহিয়াৰটো অলপ গুড়টো কমিলে হ'লেও আমি ধেমাজি মানে মেলা হেৰিয়ালে আমি 5 কুইণ্টেলত দিলোঁ বাৰু। কিমান দৰত আমি 85কৈ দিছিলোঁ। 85 আৰু তাৰ বাহিৰে আৰু অন্য ঠাইলৈ বিক্ৰী কৰিলে? এতিয়া মানে আমি 5জন মানুহ আছে। 5জনে মানে কোনে ক'লৈকে দিছে ইমান নাজানো, কিছুমান গাঁৱতে বিকিছে, কিছুমান মানে এনেকৈ বিহু বতৰ দোকানত দিছে, এনেকৈ দিছে। আমাৰ ধেমাজি ডিষ্ট্ৰিক্টতে বিকিছে মানে ধৰ। আৰু আছে নেকি? নাই, এতিয়া বৰ্তমান এবাৰ কমটি হেৰিটো গুড়টো কমটি শেষ হৈ গ'ল। আছে অলপ, এতিয়াও আছে, আগৰ লেখীয়া নাই মানে। এতিয়া যোৱাব নোৱাৰিলি মানে। আপুনি 15 বছৰ দিন কৃষিৰ লগত জড়িত হৈ আছে, আৰু আপুনি আমাৰ ৰাজ্যৰ কৃষি বিভাগৰ ফালৰ পৰা কিবা সহায় সুবিধা সুযোগ লাভ কৰিছে? আজিলৈকে বিশেষ একো পোৱা নাই। আমি ধেৰ মানে যোগাযোগ কৰিছোঁ, তথাপিতো আমাক এতিয়া ক'বলৈ গ'লে আমাৰ কুঁহিয়াৰ খেতিতে গৰুৰ পৰা এতিয়া উদঙীয়া বহুত আমি আবদ্ধতা পাইছোঁ। গতিকেলৈ এবাৰ মানে চৰকাৰক আমি দাবী কৰিছিলোঁ যে আমাৰ কুঁহিয়াৰ খেতি বিষয়লৈ কাটা তাৰকে ব্যৱস্থা কৰক, কিন্তু দিম বুলি কৈছিলে, কিন্তু তাৰপিছত দেখিলোঁ মানে দিয়াৰ একো ব্যৱস্থা নাই। দিম বুলি কৈছিলে, কিন্তু এতিয়া আপোনাৰ দিম বুলি কৈ থাকোঁতে আপোনাৰ এতিয়া কুঁহিয়াৰ চপাই শেষ হ'ব হ'ল, আৰু ৰাজ্য চৰকাৰৰ ইমান এটা ব্যাগুণ বিভাগ থকাৰ পাছতো আমাৰ বহু কৃষকে এনেদৰে এতিয়া এনেকুৱা এটা অৱস্থা পাইছে যে
দীৰ্ঘদিন ধৰি খেতি কৰি আহিছে যদিও মানে চৰকাৰৰ ফালৰ পৰা কোনো সুবিধা লাভ কৰা নাই আৰু হয়তো আৰু এনেকুৱা কিছুমান কৃষক আছে যিসকলে খেতি নকৰে কিন্তু তেওঁলোকে কিছুমান সা সুবিধা পাইছে বুলি আপুনি ভাবে নেকি? আমি এতিয়া ক'বলৈ গ'লে যিটো মানে কিষাণ ক্ৰেডিটৰ পইচাটোৱে আমি পাবলৈ এতিয়া সক্ষম হোৱা নাই। গতিকে লৈ কিছুমান দেখিছোঁ এতিয়া ধৰি লওক ধনী শ্ৰেণী মানে খেতি নকৰা মানুহবিলাকে PM কিষাণৰ মানে টকাটো পোৱাৰ যোগ্যতা আমি দেখিবলৈ পাইছোঁ। গতিকে লৈ আপুনি যি আবেদন কৰিব লাগে সেই আবেদন কৰিছিলে কিষাণ মানে কিষাণ PM কিষাণৰ কাৰণে? কৰিছিলোঁ। কৰাৰ আজি ঠিক 2 মাহৰ আগতো মই মানে ফৰ্ম জমা দিয়া মেলা আধাৰ কাৰ্ড জমা দিছিলোঁ। তথাপিতো আজিও কালি পৰহি এতিয়া PM কিষাণৰ পইচা সোমাই গৈছে কিন্তু আমাৰ ভাগত পৰা নাই। খুব এটা গুৰুত্বপূৰ্ণ কথা, আজি তেওঁ 15 বছৰ দিন ধৰি তেওঁ খেতি কৰি আহিছে আৰু খেতিৰ লগতে তেওঁ জীৱিকাই খেতি, অথচ তেওঁ আজিলৈকে PM কিষাণৰ ধনেই লাভ কৰা নাই। এটা অতি গুৰুত্বপূৰ্ণ কথা। আমাৰ ৰাজ্যৰ কৃষি বিষয়া আৰু কৃষি বিভাগৰ বিষয়াসকলে এনে কথাবোৰ আহি ফিল্ড ৰিপৰ্টিং কৰি আহি এই কথাবোৰ মন কৰিব লাগে আৰু যিসকল কৃষকে মানে কৃষকৰ নাম লৈ ধন লৈ আছে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু প্ৰকৃত কৃষকসকলক মানে সন্মান জনাব লাগে। এনে আপোনাৰ মতামত কি জনাব? মানে আমি ক'বলৈ গ'লে আমি হয় এইজনে কোৱা লিখীয়া আমি PM কিষাণৰ টকা আমি পোৱা নাই। আগত পাইছিলোঁ কিন্তু কি খেলি মেলি লাগি মানে আমাৰবিলাক কাটি দিলে। আকৌ এপ্লাই কৰিছিলে এবাৰ মানে আপোনাক অনুৰোধ জনাইছিলে? অনুৰোধ জনোৱা হৈছিলে কিন্তু আজিলৈকে আমাৰ পাবলৈ সক্ষম হোৱা নাই। বৰ্তমান পাই আছোঁ মানে যিখিনি কাগজ পত্ৰ আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত মই পাই আছোঁ।